এবাৰ গাঁওবুঢ়াই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে মাতৃ আৰু পুত্ৰৰ প্ৰথমে আক্ৰমণ 10-12 জনীয়া এটা দুৰ্বৃত্তৰ দলে গাঁওবুঢ়াৰ নেতৃত্বত আক্ৰমণ কৰিছে আৰু আক্ৰমণ কৰাৰ পাছতে বাসগৃহ জ্বলাই দিয়া হৈছে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে দৃশ্যাংশ আমি লৈ আনিছো এই মুহূৰ্তত মাতৃ পুত্ৰৰ সৈতে এবাৰ গাঁওবুঢ়াৰ নেতৃত্বত 10-12 জনীয়া দুৰ্বৃত্তৰ দলে যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এই দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত প্ৰথমে মাৰপিট কৰা হৈছে মাতৃ আৰু পুত্ৰক আৰু তাৰ পাছতে জ্বলাই দিয়া হৈছে ঘৰ বহু লক্ষাধিক টকাৰ ধন সম্পত্তি জ্বলি চাই হৈ গৈছে আৰু তাৰ পাছতে এটা উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে দৃশ্যাংশ দেখুৱাইছো হাজোৰ বৰিজানিত গাঁওবুঢ়াৰ নেতৃত্বত ভয়ংকৰ কাণ্ড দুৰ্বৃত্ত এবাৰ তাণ্ডৱ চলাইছে ভূমি সংক্ৰান্তীয় বিবাদক লৈ প্ৰথমে মাৰপিট কৰা হৈছে মাতৃ পুত্ৰক তাৰ পাছতে বাসগৃহত অগ্নিসংযোগ কৰা হৈছে দেখুৱাইছো গাঁওবুঢ়া ইমৰান হক আৰু জিয়াৰুল আলী সহ দুৰ্বৃত্তৰ এটা দলে এই কৰ্মকাণ্ড কৰাক লৈ এতিয়া সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ খোজ গাঁওবুঢ়াৰ নেতৃত্বত পাঁচ জনীয়া দুৰ্বৃত্তৰ দলে বাসগৃহ জ্বলাই দিছে 10-12 জনীয়া দুৰ্বৃত্তৰ দলে মাৰপিট কৰিছে গাঁওবুঢ়াৰ নেতৃত্বত প্ৰথমে মাতৃ পুত্ৰৰ মাৰপিট কৰা হৈছে আৰু তাৰ পাছতে 10-12 জনীয়া দুৰ্বৃত্তৰ দল আহি ঘৰত অগ্নিসংযোগ কৰিছে আৰু তাৰ পাছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ইতিমধ্যে 4 লক্ষাধিক টকাৰ সামগ্ৰীৰ সম্পত্তি জুইত জাহ গৈছে ভুক্তভোগী পৰিয়ালটো অৱশেষত আৰক্ষীৰ কাষ চাপিছে গাঁওবুঢ়া ইমৰান হক আৰু জিয়াৰুল আলী সহ দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু এই কৰ্মকাণ্ডই দুৰ্বৃত্তৰ লগতে যে গাঁওবুঢ়াই যে উচতনি দিছে বা গাঁওবুঢ়াৰ নেতৃত্বত যে এনেকুৱা ধৰণৰ ঘটনা অমানসিক অত্যাচাৰ কৰা হৈছে মাত্ৰ ভূমি সংক্ৰান্তীয় বিবাদৰ বাবে মাৰপিট কৰা হৈছে আৰু তাৰ পাছতে ঘৰ জ্বলাই দিয়া হৈছে বাসগৃহ জ্বলাই দিয়া হৈছে পৰিয়ালটোৰ বাবে এটা থাকিবলৈ ঠাই নোহোৱা হৈছে তাৰ পাছতে এতিয়া সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু সম্প্ৰতি গাঁওবুঢ়াৰ আৰু দুৰ্বৃত্ত কেইজনৰ বিৰুদ্ধে দুৰ্ভগীয়া পৰিয়ালটোৱে হাজো থানাত এজাহাৰ দাখিল কৰিছে এজাহাৰ দাখিল কৰা হৈছে প্ৰায় 10-12 জনীয়া দুৰ্বৃত্তৰ দলে কেনেকৈ মাতৃ পুত্ৰক মাৰপিট কৰিছে ভূমি সংক্ৰান্তীয় বিবাদক লৈ কেনেকৈ গাঁওবুঢ়া ইমৰান হক আৰু জিয়াৰুল আলী সহ দুৰ্বৃত্তৰ দলটো আহি কেনেকৈ ঘৰ জ্বলাই দিছে লাখ টকাৰ সামগ্ৰী কেনেকৈ জুইত জাহ গৈছে তাৰ পাছতে পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু লগে লগে এজাহাৰ দাখিল কৰা হৈছে ভাষ্য আছে এই মুহূৰ্তত ভাষ্য আগবঢ়াইছো গাঁওবুঢ়া ইমৰান আলী জিয়াৰুৰ ৰহমান বৰিজনী গাঁৱত আমি মাইকা বেটা চাওঁ গলতে ওলাই দিছি ঠেলা মাত দিছি পৰছো গলত দুখ পাইছোঁ মই আৰু 6-7টা মানে যাই হিৰি ধৰছি আৰু আমি ওলাই অহাৰ লগে লগে জুই লাগে ঢেকা মাৰি দি পেলাই জুই লাগে দিছি ঘৰ পুৰা গেছি তাৰ পৰাই আমি এনেকে ঠে দি আছা আলগা কৰি থোৱা হৈছে আলগা কৰি পেলাই 8জন মানুহ আলগা কৰি থৈ দিছি সেই দাহতে আমাক গাঁওবুঢ়া মোৰ মা আৰু ককাক মাৰধৰ কৰি মানে ঘৰৰ পৰা উলিয়াই দিয়ে আৰু ঘৰটো জ্বলাই দিয়ে এইটো গাঁওবুঢ়াৰ নেতৃত্বতে মানে আমাৰ মাটিটো বেদখল কৰাৰ কাৰণে সিহঁতে চেষ্টা কৰি আছিল গাঁওবুঢ়া ইমৰান আলীৰ নেতৃত্বতে মাটিটো দখল কৰাৰ চেষ্টা কৰিছিল আৰু যোৱা ৰবিবাৰেও কিন্তু আমি পুলিচ থানাত কেছ দিয়াৰ পিছতো মানে কোনো ব্যৱস্থা লোৱা নাছিল আৰু আজি মানে সিহঁতে গৈ মা আৰু মাৰধৰ কৰি ঘৰটো জ্বলাই দিয়ে প্ৰায় 3.5 লাখ টকাৰ সা সম্পত্তি আছিল প্ৰায় এনে ফাৰ্ষ্ট 5জন মান গৈছে তাৰপিছত আকৌ সিহঁতে 20জন মানক মাতি মানে লৈ গৈ ঘৰটো জ্বলাই দিয়ে নাম গাঁওবুঢ়া ইমৰান আলী জিয়াৰুৰ ৰহমান তাৰপিছত আছিল আবু বক্কৰ তাৰপিছত আছিল এনেকৈ আৰু বহু কেইজন আছে আমি এজাহাৰত উল্লেখ কৰিছোঁ এতিয়া হাজো থানাত আমি ন্যায় বিচাৰি আহিছোঁ আগতে ইয়াৰ আগতো আমাক গাঁৱৰ পৰা ছ'চিয়েল বয়কট কৰি থৈ দিছে এই গোটেইবোৰ ঘটনাৰ মানে কোনো একশ্যন নোহোৱাৰ কাৰণে আজি মানে সুবিধা লৈ মানে আমাক এনেকুৱা কৰি বৰিজনী গাঁৱত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709901
1730 অথবা 70990171